সকলোকে নমস্কাৰ। 440 টকাৰ কেজি হিচাপত অলপ গাহৰি লৈ বোলো আজি নিজে বনাই চাওঁ। মই পিছে ইমান এক্সপাৰ্ট নহয় দেই, চেষ্টাহে কৰিম আজি। সেয়েহে জুইকুৰা ধৰি ল'লোঁ সুন্দৰ পৰিৱেশ চাই। আজিৰ বতৰটো ডাৱৰীয়া আছিলে, সেইকাৰণে বোলো গাহৰি মাংস অলপকে খাওঁ। আদা নহৰু সকলোবিলাক কাটি কুটি বনাবলৈ আৰম্ভ দিলোঁ আৰু। ৰ'ব, মোৰ পিছে শুৱলা কণ্ঠটো শুনিছেই নহয়। এয়া বতৰৰ কাৰুকাৰ্য, লগতে মোৰ হাতো নথকা নহয় এনেকুৱা মাত ওলোৱাত। গাহৰিখিনি অকণমান বইল দি ল'লোঁ, তাৰপিছত এইবাৰ তেল টেঙা দি মেলি আৰু তাক ভাজি মেলি খাওঁ। তো পিঁয়াজ চিয়াজো গোটেইখিনি দি ল'লোঁ। এইবাৰ গাহৰি মাংসখিনি বইল কৰাৰ পাছত ইয়াতে ঢালি দিলোঁ। নিমখ জলকীয়া মছলা যি আছিলে গোটেই সোপা একেলগতে ঢালি দিলোঁ বাপেকে। যি হ'ব দেখা যাব, এক্সপিৰিয়েঞ্চে কৰিছোঁ। এয়া দেখোন ধুনীয়া এটা ফল ওলাই আহিলে। ফল মানে কি, গাহৰিখিনি সুন্দৰ হৈছে আৰু খালোঁ। খোৱাৰ পিছতো ইমান যে টেষ্টি আছিলে। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব।